জনপ্ৰতিনিধিৰ সা-সম্পত্তি নিৰীক্ষণ আৰু আয়ৰ উৎস সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ভোটাৰ তালিকাত থকা কিন্তু এনআৰচিৰ পৰা বাদ পৰা লোকৰ ভোটাধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত ভোটাধিকাৰ অক্ষুণ্ণ থাকিব বুলি মন্তব্য আয়োগৰ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মুকলি হোৱা কেথলেবৰ লগতে চিকিৎসালয় ভৱন বিশিষ্ট মুক্তিযোদ্ধা দেৱেশ্বৰ শৰ্মাৰ নামত উৎসৰ্গা নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিতং বাতৰি উচ্চতম ন্যায়ালয়ে কালি কেন্দ্ৰীয় চৰকাৰক যোৱা বছৰ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশ অনুসৰি নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ সা-সম্পত্তি নিৰীক্ষণ কৰাৰ বাবে এক ব্যৱস্থা গঢ়ি তুলিবলৈ দিয়া নিৰ্দেশ কিয় পালন কৰা হোৱা নাই তাকে জনাবলৈ দুসপ্তাহৰ সময় বান্ধি দিয়ে উল্লেখযোগ্য যে যোৱা বছৰৰ 16 ফেব্ৰুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখিত নিৰ্দেশ পালন কৰি দেশৰ আইন প্ৰণেতাসকলৰ অবৈধ সা-সম্পত্তিয়ে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ক্ষতিগ্ৰস্ত হোৱাকে প্ৰতিপন্ন কৰে বুলি মন্তব্য কৰিছিল এনে আইন প্ৰণেতাসকলৰ অবৈধ সা-সম্পত্তি নিৰীক্ষণ কৰাৰ বাবে এক স্থায়ী ব্যৱস্থা গঢ়ি তুলিবলৈকো ন্যায়ালয়ে আহ্বান জনাইছিল তাৎপৰ্যপূৰ্ণভাৱে ন্যায়ালয়ে এই নিৰ্দেশত জননেতাৰ অবৈধ সা-সম্পত্তিয়ে দেশত মাফিয়া ৰাজৰ পথ প্ৰশস্ত কৰিব বুলিও উল্লেখ কৰিছিল উচ্চতম ন্যায়ালয়ে অসমত ভোটাৰ তালিকাত নাম থকা কিন্তু চূড়ান্ত নাগৰিকপঞ্জীৰ পৰা বাদ পৰা লোকসকলৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে সংশোধনী নাগৰিকপঞ্জীত নাম নথকা হেতুকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা বুলি অভিযোগ কৰি সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা দুখন আবেদনৰ শুনানি লৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বত গঠিত খণ্ড আদালতে এনে বিসংগতি আঁতৰোৱাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয় ইফালে ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে কালি নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে যে এনআৰচিৰ পৰা বাদ পৰিলো তেনে লোকৰ ভোটাধিকাৰ কেতিয়াও খৰ্ব নহয় তেনে লোকে এতিয়াও ভোটদান সাব্যস্ত কৰিব পাৰিব বুলি ন্যায়ালয়ত নিৰ্বাচন আয়োগে সদৰি কৰে ইপিনে অসমৰ মুখ্য নিৰ্বাচন বিষয়া মুকেশ সাহুৱে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লোকসভা নিৰ্বাচনত ভোটাধিকাৰৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলায় সাহুৱে লগতে কয় যে শেহতীয়া এনআৰচিত নাম থাকক বা নাথাকক ভোটাৰ তালিকাত নাম থকা সকলো ব্যক্তিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব উল্লেখ্য যে অসমত পঞ্জীভুক্ত বৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰি অবৈধ নাগৰিকক চিনাক্তকৰণৰ বাবে এনআৰচিক শেহতীয়া তথ্যৰ ভিত্তিত উন্নীত কৰাৰ প্ৰক্ৰিয়া চলি আছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সদস্য বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী হ'ব কালি বৰমাত অনুষ্ঠিত বিপিএফৰ ৭১ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই মৰ্মে সিদ্ধান্ত লোৱা হয় বৈঠকৰ অন্তত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বিজেপিৰ সৈতে মিত্ৰতা ৰাখি বিপিএফে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিব বুলিও মহিলাৰীয়ে মন্তব্য কৰে ইপিনে দলীয় প্ৰাৰ্থী মনোনীত হোৱাৰ পাছত প্ৰমীলা ৰাণী ব্ৰহ্মই কয় যে ৰাইজ আৰু দলে বিচাৰিছে যেতিয়া তেওঁৰ জয় নিশ্চিত আৰু আমি জিকাটো 100% আৰু বাকী সমষ্টিত আমি বিজেপিৰ লগতে আছে কালি মংগলদৈতো কিছুমান সমস্যা আছে সেইটো লৈ আমি আলোচনা কৰি পেলাই আমি বিজেপিকে এৰি দিম মেঘালয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনৰ লোকসভা সমষ্টি দুটাৰ বাবে উমৈহতীয়া প্ৰাৰ্থী ঘোষণা কৰিছে কালি শিলঙত ইউডিপিৰ সভাপতি ডংকুপাৰ ৰয়ৰ বাসভৱনত অনুষ্ঠিত মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ সভাপতিসকলৰ বৈঠকত এই মৰ্মে সিদ্ধান্ত লোৱা হয় ইউডিপিৰ নেতা জেমিনো মাউথনে শিলং সমষ্টিৰ পৰা উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব নেশ্যনেল পিপলছ পাৰ্টিয়ে তুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ত মিত্ৰজোঁট একমত হৈছে যদিও এনপিপিৰ প্ৰাৰ্থীৰ নাম পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ'ব কালি আহমেদাবাদত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ ৱৰ্কিং কমিটিৰ বৈঠকত দলটোৰ সভাপতি ৰাহুল গান্ধী প্ৰাক্তন সভানেত্ৰী সোনিয়া গান্ধী দলটোৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং প্ৰমুখ্যে জ্যেষ্ঠ নেতৃবৰ্গই অংশগ্ৰহণ কৰে দলটোৰ জ্যেষ্ঠ নেতাসকলে সবৰমতী আশ্ৰমত আয়োজিত এখন প্ৰাৰ্থনা সভাতো অংশগ্ৰহণ কৰে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ মনীষ যোশীয়ে কয় যে আহমেদাবাদৰ চৰ্দাৰ স্মাৰকত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এই বৈঠকত দলটোৰ সকলো শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিছে তেওঁ কয় যে মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মবাৰ্ষিকীৰে সংগতি ৰাখি 58 বছৰৰ মূৰকত গুজৰাটত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এই বৈঠক অনুষ্ঠিত কৰা হৈছে যোৰহাটত কালি সমাগত লোকসভা নিৰ্বাচনৰ
প্ৰতি লক্ষ্য ৰাখি বিষয়া কৰ্মচাৰীৰ মাজত নিৰ্বাচনী বিধি সন্দৰ্ভত সজাগতা আনিবলৈ এক সজাগতা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় যোৰহাটৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত ইভিএমৰ ব্যৱহাৰৰ লগতে অন্যান্য বিধিসমূহৰ ওপৰতো আলোচনা কৰা হয় জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই শিবিৰত মেচিনসমূহ পৰীক্ষা কৰা হয় নলবাৰী জিলাত প্ৰথমবাৰৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত জিলাখনৰ 5,08,000ৰো অধিক ভোটদাতাই তিনিটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে কালি সাংবাদিকৰ আগত এই বিষয়ে সদৰি কৰি কয় যে নিৰ্বাচনৰ বাবে প্ৰশাসনে সকলো প্ৰস্তুতি আৰম্ভ কৰিছে উল্লেখযোগ্য যে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা মঙ্গলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচন 18 এপ্ৰিলত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰীৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰত 23 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব কালি কামৰূপ জিলাৰ সদৰ আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত লোকসভা নিৰ্বাচন সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰা হয় সংবাদমেলত উপায়ুক্ত কমল কুমাৰ বৈশ্যই কয় যে মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভাত 18 এপ্ৰিলত ভোটদান অনুষ্ঠিত হ'ব এই ক্ষেত্ৰত প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ জনায় ভাৰতীয় বণিক সংঘই কালি গুৱাহাটীত অসম খাদ্য প্ৰযুক্তি সন্মিলন এখন অনুষ্ঠিত কৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলত চাহিদা ভিত্তিক কৃষি কাৰ্য প্ৰত্যক্ষ বিদেশী বিনিয়োগ খাদ্য সংসাধন আৰু প্ৰস্তুত খাদ্যৰ বিতৰণ তথা বিপণনৰ সম্ভাৱনা অন্বেষণৰ বাবে কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে ভাৰতীয় বণিক সংঘক এই দায়িত্ব অৰ্পণ কৰিছে ভাৰতীয় খাদ্য সংসাধন প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যাপক বিকে যাদৱে সন্মিলনত ভাষণ দি কয় যে অঞ্চলটোৰ থলুৱা সামগ্ৰীসমূহৰ ব্যাপক বাণিজ্যিক সম্ভাৱনা আছে আৰু সেই ইয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত প্ৰযুক্তিৰ জ্ঞানো অপৰিহাৰ্য Our main objective is to increase the production of horticultural crops. অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত দুইখন প্ৰৱেশ দুৱাৰ বহি বিভাগ আৰু আকস্মিক চিকিৎসা বিভাগৰ সন্মুখত জননায়ক দেৱেশ্বৰ শৰ্মা আৰোগ্য ভৱন শীৰ্ষক নামফলক কালি সংলগ্ন কৰা হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 8 মাৰ্চত এই মৰ্মে কৰা ঘোষণা অনুযায়ী প্ৰয়াত স্বাধীনতা সংগ্ৰামীগৰাকীৰ আবক্ষ মূৰ্তি স্থাপনৰ প্ৰক্ৰিয়াও JMCH কৰ্তৃপক্ষই গ্ৰহণ কৰিছে লখিমপুৰত নৰাচিগা বিহু উদযাপনৰ দিহা কৰা হৈছে বদতিমিৰি গাঁৱৰ উদ্যোগত এই বিহু উদযাপনৰ দিহা কৰা হৈছে ফাগুন মাহত পালন কৰা এই উৎসৱত অংশ ল'বলৈ অঞ্চলটোৰ বহু ৰাইজৰ সমাগম ঘটিছে প্ৰায় 45 বছৰৰ মূৰত অঞ্চলটোৰ মিচিং জনগোষ্ঠীয় লোকসকলে এই 5দিনীয়া পৰাগ উৎসৱটিৰ আয়োজন কৰিছে বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ জনপ্ৰতিনিধিৰ সা-সম্পত্তি নিৰীক্ষণ আৰু আয়ৰ উৎস সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ভোটাৰ তালিকাত থকা কিন্তু NRCৰ পৰা বাদ পৰা লোকৰ ভোটাধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত ভোটাধিকাৰ অক্ষুণ্ণ থাকিব বুলি মন্তব্য আয়োগৰ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ প্ৰৱেশদ্বাৰত জননায়ক দেৱেশ্বৰ শৰ্মা আৰোগ্য ভৱন শীৰ্ষক নামফলক সংলগ্ন প্ৰয়াত স্বাধীনতা সংগ্ৰামীগৰাকীৰ আবক্ষ মূৰ্তি স্থাপনৰ বাবেও যোজা আমাৰ আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ